বন্ধুসকল, আপোনালোকক যদি কোনোবাই কোনো বিষয়ত হিংসা কৰে তেন্তে কি কৰিব? আহক আজি এই বাক্যৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম। যিবিলাকে তোমালোকক তাড়না কৰে তেওঁবিলাকক আশীৰ্বাদ কৰা, হাও নিদিও আশীৰ্বাদ কৰা। যিবিলাকে আনন্দ কৰে তেওঁবিলাকে সৈতে আনন্দ কৰা। যিবিলাকে ক্ৰন্দন কৰে তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা। তোমালোকৰ পৰস্পৰৰ ভাৱ একে হওক, বৰ বিষয় নিচিন্তি সামান্যবিলাকৰ মতে চলিবা। নিজৰ নিজৰ মনত জ্ঞানী নহবা। অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা। সকলো মানুহে দেখাতে যি উত্তম তালৈ চিন্তা কৰা। যদি হ'ব পাৰে তেন্তে তোমালোকৰ সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা। হে প্ৰিয়সকল, তোমালোকে অন্যৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা। কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম।